আজি পবিত্ৰ মেডাম মেফি পূজা অৰ্চনা স্মৰণেৰে পূৰ্বপুৰুষলৈ শ্ৰদ্ধা টাই আহোমসকলৰ সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁও নাৰিকলগুৰিত সদৌ অসম টাই আহোম উন্নয়ন সমাজৰ উদ্যোগত উলহ মালহেৰে নৱম বাৰ্ষিক মেডাম মেফি উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে মৈদাম তৰ্পণ উপৰিপুৰুষৰ মংগল উচ্চাৰণেৰে দেৰগাঁৱত এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে অসমৰ জাতি জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিক সদ্ভাৱৰো বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰে টাই আহোম উন্নয়ন সমাজ দেৰগাঁও সভাপতি চাও ৰঞ্জন ফুকনে। 1228 খ্ৰীষ্টাব্দৰ চাওলুং চুকাফা যেতিয়া অসমত ভৰি দিলে আপোনাৰ আঘোণৰ 16 তাৰিখে ঠিক দুমাহৰ ভিতৰতে মেডাম মেফি উদযাপন কৰিছিলে। তেওঁ একতা দোলে গোটেই বৰ অসমক গঢ়িম বুলি ওলাই আহিছিলে আৰু সেই পৰম্পৰা পাই আজিলৈকে মেডাম মেফি চলি আহিছে গতানুগতিকভাৱে আৰু ভৱিষ্যতে চলি থাকিব। শান্তি ঐক্য ৰক্ষাৰ কাৰণে এই পূজা পতা হয় আৰু অসমীয়া উৎসৱ নিশ্চয় হ'ব লাগে। এইটো অকল অসমৰ বুলি নহয়, তেতিয়া সকলো হৈ পেলাই পাতিছিলে আৰু যিসকল আমাৰ যুদ্ধ বিগ্ৰহত শ্বহীদ হৈছে তেখেতসকলৰ প্ৰতি এটা সন্মান জনোৱা হয়। এই অনুষ্ঠানতে তেতিয়া অকল আহোম বুলি নাছিলে, অসমত বসবাস থলুৱা সকলো জাতি উপজাতি আছিলে। সেইটো প্ৰকৃতিয়ে হ'ব লাগে, এইটো অসমৰ জাতীয় উৎসৱ হ'ব লাগে। আমি 2017 চনৰ পৰা বৰ্তমান এতিয়া 25 আমি টাই আহোম উন্নয়ন সমাজৰ সৌজন্যত দেৰগাঁৱত মেডাম মেফি দেৰগাঁৱৰ ৰাইজৰ সহযোগত আমি অনুষ্ঠানভাগ পালন কৰিছোঁ। এই সম্পৰ্কত আমি আমাৰ যিসকল উপৰিপুৰুষ আছে তেখেতসকলৰ আমি এই দিনটোতে তেখেতৰ ওচৰত এগজি প্ৰাৰ্থনা জনাওঁ, এগজি বন্তি জ্বলাওঁ, তেখেতসকলৰ আশীৰ্বাদ বিচাৰোঁ যাতে আমি নতুন প্ৰজন্মই যিটো চাওলুং চুকাফাই যি মহান আদৰ্শ হাত ৰাজ মিলাই এক ৰাজ কৰি বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠী প্ৰতিষ্ঠা কৰিছিল আৰু একতাৰ বান্ধোনত আমি একত্ৰিত হৈ পেলাই অসমীয়াৰ সংস্কৃতিৰ জাতিৰ চহকী হৈছিল। ঠিক তেখেতসকলৰ অনুসৰণ মতে আমি নতুন প্ৰজন্মই তেখেতসকলৰ আদৰ্শৰে আমি অসম বৃহত্তৰ জনগোষ্ঠীটো একত্ৰিত হ'বলৈ তেখেতসকলৰ সন্মান ৰক্ষা কৰি বৃহত্তৰ অসমীয়াৰ জাতি যাতে আমি বিশ্বৰ দৰবাৰত আমি চিনাকি দিব পাৰোঁ। আমি বছৰে বছৰে ইয়াত পাতি আছোঁ। এই উদযাপনটো মানে আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আছে। আমি আহোমৰ বংশধৰে ফাংচেংমু বৰগোহাঁই, কঞ্চন বটপাত্ৰ গোহাঁই, কিশোৰ বৰুৱা, নলীন বৰুৱা এইবোৰ সকলোটি আমাৰ এই বংশধৰ। আমি তেখেতৰ হৈ আমি পদ্ধতি হৈ কামনা কৰোঁ আৰু তেওঁ সদায় আমি গোটেই অসমত এইটো পাতিলে আমি ভাল পাওঁ যে আমি পাতিও আমাৰ আনন্দ উপভোগ কৰিছোঁ, সেইটো ভালেই লাগিছে। এনেকেই যদি সদায় আমাৰ বংশটো আহোমৰ বংশটো যদি চলি থাকে নথৈ আমি মানে আমাৰ সন্মান কৰিব পাৰোঁ আমাৰ আহোম বংশটোক। সেইকাৰণে সকলোটি আমি যিমান মহিলা পৰিষদ আছে বা আমাৰ পূৰ্বপুৰুষসকল আছে তেখেতসকলৰ সৈতে আমি সদায় এইটো ভাল হ'ব গ'লে কামনা কৰি থাকোঁ। এনেকেই সদায় আমাৰ পাতিলে আমি ভাল পাওঁ, সেইটোৱে কথা।